মোক লাগে টু ডিক্লেয়াৰ এজ এ ৰাষ্ট্ৰীয় সমাধান, ৰাষ্ট্ৰীয় সমস্যা হিচাপে নালাগে, মোক ৰাষ্ট্ৰীয় সমাধান হিচাপে ডিক্লেয়াৰ কৰিব লাগে। বানপানীৰ সমস্যাটো সমাধানৰ কাৰণে কিবা এটা ডিক্লেয়াৰ কৰিলেতো নহ'ব, আমাক স্কিম লাগিব। সেইকাৰণে মই সদায় কৈ থাকোঁ যে IIT আমাৰ ইয়াত আছে, IIM আছে, তেওঁলোকে আমাক স্কিম দিয়ক যে এইখিনি কৰিলে বানপানী সমস্যাটো সমাধান হ'ব। টকা পইচা মোদী ডাঙৰীয়াই দিব, এনে এখন নটিফিকেশ্যন কৰি দিলে এইটো ৰাষ্ট্ৰীয় সমস্যা। তাৰপিছত আপোনালোকে আকৌ কি ক'ব যে ৰাষ্ট্ৰীয় সমস্যা হ'ল বানপানী সমাধান নহয়। গতিকে আমাক লাগে আঁচনি যে এতিয়া নাগালেণ্ডৰ পৰা যদি পানীটো নামি আহে অসমে কেনেকৈ ৰখাব পাৰে, তাৰ আমাক স্কিম লাগিব। স্কিম আমাক কোনে দিব? ইঞ্জিনিয়াৰসকলে দিব, গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিব, ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে দিব, IITয়ে দিব। তেতিয়া আমি স্কিমখন লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'ব পাৰিম যে এই 50,000 কোটি টকা দিয়ক, এই আঁচনিখন হৈ গ'লে আমি বানপানীটো ৰোধ কৰিব পাৰিম। কিন্তু অসম চৰকাৰত আমাৰ তেনেকুৱা কোনো আঁচনিয়ে নাই, কাৰণ আমাক যিসকল একাডেমিচিয়ান আছে এতিয়ালৈকে তেওঁলোকে আমাক কৈ আছে যে মথাউৰি বনাব লাগে বা তলত জিঅ' বেগ লগাব লাগে। সেইকাৰণে ৰাষ্ট্ৰীয় সমস্যাটো ক'লে নহ'ব, লগত সমাধানৰ ৰাস্তাটোতো আমি ক'ব লাগিব। মোক লাগে টু ডিক্লেয়াৰ এজ এ ৰাষ্ট্ৰীয় সমাধান, ৰাষ্ট্ৰীয় সমস্যা হিচাপে নালাগে, মোক ৰাষ্ট্ৰীয় সমাধান হিচাপে ডিক্লেয়াৰ কৰিব লাগে। এইটোৱে মোৰ আৰু বাকীবিলাকৰ মাজত পাৰ্থক্য। বাকীবিলাকে ভাবে এইটো ৰাষ্ট্ৰীয় সমস্যা কৰিব লাগে, মই ভাবোঁ যে এইটো ৰাষ্ট্ৰীয় সমাধান হিচাপে ডিক্লেয়াৰ কৰিব লাগে।